আহক আজি আমাৰ নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট দিলে। যিহেতু আজি বৃহস্পতিবাৰ, নিফটি আমাৰ এক্সপায়াৰিও আছিলে, কেনেকুৱা গ'ল এক্সপায়াৰি ট্ৰেডিং, আৰু লগতে কাইলৈ যিহেতু শুকুৰবাৰে ধৰি লওক নিফটি আৰু বেংক নিফটিয়ে কেনেকুৱা ধৰণৰ মুভমেণ্ট হয়তো দিব পাৰে, তাৰ এটা আঁচনি আমি বনাই লওঁ বা পৰিকল্পনা আমি কৰি লওঁ। আজি নিফটিয়ে অপেনিং দিলে অলমষ্ট আপোনাৰ 24,400 ওপৰত, কিন্তু আমি এইখন 5 মিনিটৰ চাৰ্ট আমি উলিয়াই লৈছোঁ। এটা বস্তু মন কৰক, যদিও গেপ আপ অপেনিং দিলে, কিন্তু লগে লগে তাত চেলিং ষ্টাৰ্ট হৈ গ'ল, আৰু প্ৰথমডাল কেণ্ডেলতে তললৈ আহি পেলাই যিটো আমাৰ 24,360 যিটো আমাৰ লেভেল আছিলে, যোৱাকালিলৈকে সেইটো ধৰি লওক ৰেজিষ্টেঞ্চ হিচাপে কাম কৰি আছিলে। আজি প্ৰথমবাৰ যেতিয়া তাক ব্ৰেক কৰি পেলাই যিহেতু গেপ আপ অপেনিং হ'ল, সি ধৰি লওক প্ৰথমবাৰ ছাপৰ্ট হিচাপে অলপ কাম কৰিবলৈ ষ্টাৰ্ট কৰিছিলে। কিন্তু কি হ'ল আচলতে, যিহেতু ৰাতিপুৱাই ধৰি লওক যথেষ্ট মাৰ্কেটখন ভলেটাইল হৈ থাকে, সেইটো কাৰণে ইমান বিশেষ ছাপৰ্ট কৰিব নোৱাৰিলে। আচলতে নোৱাৰাৰ কাৰণে কি হৈ গ'ল, তাক নিফটিয়ে ব্ৰেক কৰি পেলাই আমাৰ যিটো 24,300 এটা ষ্ট্ৰং ধৰি লওক এটা ছাপৰ্ট জোন আছিলে, লেভেল বুলি আমি ক'ব পাৰোঁ, সেই লেভেলত প্ৰথমবাৰ আহি পেলাই সি ছাপৰ্ট ল'লে। আৰু ছাপৰ্ট লওঁতে এটা বস্তু মন কৰক, যেতিয়া নিফটিয়ে আমাৰ অপেনিং দিছিলে 24,400, তেতিয়া মই RSI ভেলুটো চাইছিলোঁ, লগে লগে মই কোনো ধৰণৰ ট্ৰেড সেইটো সময়ত ইনিচিয়েট কৰা নাই, ওপৰলৈ নিফটি আৰু যাব বুলি সেইটো সময়ত ট্ৰেড কোনো ধৰণৰ প্লেন কৰা নাই, বা কল চাইডে বা আপ চাইডে কোনো ধৰণৰ তেনেকুৱা প্লেন কৰা নাই। কাৰণটো হ'ল চাওক, এই কেণ্ডেলডালৰ একেবাৰে ওপৰ চাইডটোত চাওক, য'ত 24,400 ৰেঞ্জটোত আমাৰ RSI কি দিছে, আমাক কমপ্লিট যিটো হাই ৰেঞ্জ আছে আমাৰ 70, দেখিছেনে? তাত খুনা মাৰিছে, প্ৰথম ষ্টাৰ্ট হওঁতেই তাত খুনা মাৰিছে। তো খুনা মৰাৰ লগে লগে তললৈ অহাটো স্বাভাৱিক আচলতে, আৰু তললৈ অহাৰ লগে লগে আচলতে এইটো চাওক, প্ৰথমবাৰ আহি পেলাই ক'ত ছাপৰ্ট লৈছেহি, RSI যিটো 50 জোন আছে তাৰ ওচৰে পাজৰে আহি প্ৰথমবাৰ ছাপৰ্ট লৈছেহি, আৰু সেইখিনিত ধৰি লওক আমাৰ 24,300 লেভেলটো আছে। ধুনীয়াকৈ তাত নিফটিয়ে প্ৰথমবাৰ ছাপৰ্ট ল'লে, ছাপৰ্ট লৈ পেলাই ওপৰলৈ যাবলৈ চেষ্টা কৰিলে, কিন্তু এই যিটো 24,360 যিটো লেভেল আছিলে, সি পুনৰবাৰ ৰেজিষ্টেঞ্চৰ কাম কৰি দিলে। কাম কৰাৰ লগে লগে কি হৈ গ'ল, সেইবাৰ যিহেতু 360 লেভেলৰ পৰা যিহেতু চেলিং আহিলে, অহাৰ লগে লগে এডাল ডাঙৰ কেণ্ডেলে 24,300 যিটো ৰেঞ্জটো আছিলে তাক ভাঙি পেলাই নিফটিয়ে তললৈ গুচি আহিলে, আৰু শেষত গৈ পেলাই আমি যিটো ছাপৰ্ট অলৰেডি বনাই ৰাখিছিলোঁ 24,200 পৰা 24,230 যিটো আমাৰ ছাপৰ্ট জোন আছিলে, তাতে গৈ পেলাই চাওক নিফটিয়ে ছাপৰ্ট জেনেৰেট কৰি লাহে লাহে সি ওপৰলৈ যাবলৈ চেষ্টা কৰিলে। কিন্তু ছাডেনলি 12টা বজাত এডাল ডাঙৰ ৰেড কালাৰ কেণ্ডেল আহি পেলাই নিফটিক মোটামুটি আমাৰ যিটো ছেকেণ্ড ছাপৰ্ট জোন আছিলে 24,150 পৰা 170, তাৰ ওচৰলৈকে লৈ আহিছিলে। হ'লেও সেইখিনিত যিহেতু আমি বহুত দিনৰ পৰাই ছাপৰ্ট পায়ে আছোঁ, আৰু 24,200 যিটো জোন আচলতে সিও যথেষ্ট ষ্ট্ৰং জোন হৈ আচলতে, যথেষ্ট বায়াৰ আচলতে সেই এৰিয়াটোত আছে। চ' সেইটো কাৰণে ইমান ডাঙৰ কেণ্ডেল যদিও আহিছিলে, ইমান ডাঙৰ ৰঙা কেণ্ডেল আহিছিলে, কিন্তু তাৰপিছত ফ'ল' থ্ৰু নাপালে আচলতে। ইয়াৰ পিছত কোনো ধৰণৰ ৰঙা আচলতে কেণ্ডেল বা ৰেড কালাৰ কেণ্ডেল বনি পেলাই এই 150 পৰা 170 জোনটো আচলতে ভাঙিব নোৱাৰিলে। তাৰ সলনি কি হ'ল, বায়াৰসকলে লাহে লাহে পাৱাৰ পাই পেলাই লাহে লাহে মাৰ্কেটখনক ওপৰলৈ লৈ গুচি গ'ল, আৰু ওপৰলৈ যাওঁতেও আপুনি একেটা ঘটনাই ঘটিছে। চাওক 24,300 এইবাৰ ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিছে, সেইটো কাৰণে যেতিয়া 24,300 ওচৰে পাজৰে গৈছে, বাৰে প্ৰতি সেই এৰিয়াটোৰ পৰা চেলিং আহিবলৈ ষ্টাৰ্ট কৰিছে। শেষত যেনিবা কি হৈ গ'ল, 1:50ত এডাল কেণ্ডেলেৰে ধৰি লওক 24,300 ওপৰত ক্ল'জ কৰিবলৈ সক্ষম হ'ল নিফটি। তাৰপিছতো লাহে লাহে সি সেই 24,300 যিটো লেভেল আছে তাতে ছাষ্টেইন কৰি পেলাই শেষৰ ফালে পুনৰবাৰ চেষ্টা কৰিছিলে ওপৰলৈ যাবলৈ, কিন্তু 24,360 যিটো ধৰি লওক ৰেঞ্জ আছিলে, ৰেজিষ্টেঞ্চ হিচাপে কাম কৰি সি পুনৰবাৰ তাক
বাধা দিলে ওপৰলৈ যাওঁতে, আৰু শেষত গৈ পেলাই আমাৰ যিটো এভাৰেজ ক্লজিং আহিলে সেইটো 24,315 আহিলে। তো আল্টিমেটলি আমি এটা বস্তু এইবাৰ পুনৰ ধৰিব পাৰিলো যে আমাৰ যিটো 24,150 বা 170 যিটো ৰেঞ্জ আছে, এই ছাপোৰ্ট যিটো জোন আছে, এই জোনটোৱে আচলতে পুনৰবাৰ নিফটিক বেছি তললৈ যোৱাত বাধা দিলে, বা বায়াৰসকল এতিয়াও এই এৰিয়াটো এৰি পেলাই যাবলৈ ৰাজি নহয়, তেওঁলোকে ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে। চ' সেইটো কাৰণে কাইলৈৰ কাৰণে যদি আমি প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে এনেকুৱা হ'ব বস্তুটো, আমি ধৰি লৈছো যদি কিবা কাৰণত নিফটি ফ্লেট অপেনিং হয়, বা কিবা কাৰণত 24,300 ওচৰে পাজৰে ধৰি লওক যদি অপেনিং হয়, তেতিয়াহ'লে কেনেবাকে যদি ই 24,360 যিটো ৰেজিষ্টেঞ্চ আছে, ইয়াক যদি ভাঙিব পাৰে বা ইয়াৰ ওপৰত যদি সাষ্টেইন হ'ব পাৰে, তেতিয়াহ'লে আমি প্ৰথমটো ৰেজিষ্টেঞ্চ লেভেল পাম 24,420। এই 24,420 ওচৰলৈ গৈ পেলাই এবাৰ পুনৰবাৰ ৰেজিষ্টেঞ্চ ল'ব পাৰে। এই ৰেজিষ্টেঞ্চটো যদি নিফটিয়ে ধৰি লওক ব্ৰেক কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে আমি যিটো প্ৰথম টাৰ্গেট লেভেল পাম সেইটো হ'ব 24,480, আৰু তাৰ ওপৰত যদি কেনেবাকে যাবলৈ হয় তেতিয়াহ'লে 24,560 আমাৰ লেভেলটো নিফটি আমাক দেখাব পাৰে। চ' তাৰ কাৰণে কিন্তু প্ৰথমতে সবতছে ইম্পৰ্টেণ্ট হ'ল 24,360 ওপৰত সাষ্টেইন হ'ব লাগিব, আৰু সাষ্টেইন হৈ পেলাই এই 24,420 যিটো লেভেল আছে তাক ব্ৰেক কৰি পেলাইহে ওপৰলৈ যোৱাটো সম্ভৱ হ'ব নিফটিৰ কাৰণে। এতিয়া যদি ডাঙৰ এটা গেপ আপ হৈ যায়, সেইটো কথা মই ক'বলৈ নাযাওঁ, গেপ আপ হৈ গ'লেও যদি ধৰি লওক যদি 360 ওপৰত যদি গেপ আপ হৈ যায়, আৰু হৈ পেলাই যদি ই এবাৰলৈ ডাউন আহিও যদি 360 ওচৰে পাজৰে ছাপোৰ্ট লয়, তাৰপিছতো যদি ই 24,420 ব্ৰেক কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লেও ই আচলতে আপচাইডে মুভমেণ্ট দিব পাৰে বুলি আমি ধৰি ল'ব পাৰোঁ। বাকীটো মাৰ্কেটে নিজে জানিব কেনেকুৱা মুভমেণ্ট দিয়ে। যদি ডাউন চাইডৰ ভিউ চাওঁ আমি, তেতিয়াহ'লে কাইলৈ কাৰণে পুনৰবাৰ এই 24,300 যিটো লেভেল, ই বাৰে বাৰে মানে কি হয় ভাঙিছে যদিও গৈ পেলাই সেই 24,300 ওপৰতে ই ক্লজিং দি আছে। চ' 24,300 লেভেলটো যদি কাইলৈ কিবা কাৰণত ই ব্ৰেক কৰে, তেতিয়াহ'লে আজি যিকেইটা টাৰ্গেট আমি প্ৰথম পাইছিলোঁ, ধৰি লওক প্ৰথমতে আহি 24,200 ওচৰে পাজৰে আহি পেলাই হয়তো ৰ'বলৈ চেষ্টা কৰিব, তাৰপিছতো যদি সি নোৱাৰে তেতিয়াহ'লে 24,150 পৰা 70 যিটো আমাৰ ডাঙৰ ধৰি লওক লেভেল আছে, ইয়াৰ ওচৰে পাজৰে ছাপোৰ্ট ল'বলৈ চেষ্টা কৰিব। নিফটিত ডাঙৰ যিটো আমি ধৰি লওক ফল তেতিয়াহে আহিব যেতিয়া ই এই 24,150 তলত সাষ্টেইন হ'ব। আচলতে তাৰ আগত ঘপককে নিফটিত ডাঙৰ আচলতে কোনো ধৰণৰ ডাউন চাইডৰ মুভমেণ্ট আহিব বুলি আজিৰ ডেটত আমি ভবা নাই আচলতে। বাকী তলৰ লেভেলখিনি আমি উলিয়াই ৰাখিছোঁ। 24,150 যদি কেনেবাকৈ ই ব্ৰেক কৰে, তেতিয়াহ'লে 24,100 আমি ইমিডিয়েট এটা লেভেল পাম, য'ত হয়তো ৰ'বলৈ চেষ্টা কৰিব পাৰে নিফটিয়ে, আৰু যদি নৰয় তেতিয়াহ'লে বা ছাপোৰ্ট নাপায় সেইটো এৰিয়াত, তেতিয়াহ'লে নেক্সট যিটো ছাপোৰ্ট লেভেল আছে আমাৰ 24,045 পৰা 50 লেভেলত আমি এটা ছাপোৰ্ট পাব পাৰোঁ। সেইটোকো ব্ৰেক কৰিলে 23,985 23,985 এটা লেভেল আমি পাম। সেইটোত হয়তো নিফটিয়ে আহি পেলাই ছাপোৰ্ট ল'বলৈ চেষ্টা কৰিব পাৰে, আৰু কেনেবাকৈ যদি 23,985 লেভেলটোও বচাব নোৱাৰে, তেতিয়াহ'লে 23,945 বা 55 যিটো ৰেঞ্জ থাকিব, সেইটোলৈকে হয়তো নিফটি আহিব পাৰে। এটা বস্তু চাব, সদায় ওপৰলৈ যাওঁতে সদায় মাৰ্কেটখন লাহে লাহে যায়, আৰু তললৈ যেতিয়া আহে তেতিয়াহ'লে দেখিছে নহয় কি ৰকমত ই তললৈ আহে। সেইটো কাৰণে যদি কেনেবাকৈ মাৰ্কেট কিবা কাৰণত তললৈ আহে, 150 লেভেলটো যদি ব্ৰেক কৰে, 150 170 এই ৰেঞ্জটো যদি ভালকৈ ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে তাৰ কাৰণে মানে ইমান তললৈ যোৱাটো একো ডাঙৰ কথা নহয়, মানে গুচি যাব পাৰে। ইয়াৰ তলতো আমি ছাপোৰ্ট বনাই ৰাখিছোঁ, ক'ত আছে 23,790 পৰা 800 এটা লেভেল আছে, তাতো হয়তো ছাপোৰ্ট ল'ব পাৰে, আৰু সেইটো ভাঙিলেহে আচলতে 23,600 পৰা 650 আমি এটা হাই ছাপোৰ্ট জোন পাম। একেদিনাই হয়তো এইটো লেভেল নাহিব পাৰে, এতিয়া ধৰি লওক তেনেকুৱা কোনো ধৰণৰ বৰ্তমান নিউজ চলি থকা নাই, একমাত্ৰ বাজেটৰ দিনটোহে আছে। চ' গোটেইকেইটা লেভেলে আমি বনাই ৰাখিছোঁ, আৰু লেভেলবোৰ বনাই থকা কিয় ইম্পৰ্টেণ্ট আজি আপুনি নিজে চাওক বস্তুখিনি। য'ত যেনেকৈ এই ছাপোৰ্ট জোনটো আমি বোলে এতিয়া ড্ৰ কৰিছোঁ এই মাত্ৰ ভিডিঅ' বনাবলৈ, তেনেকুৱা নহয়। কালি ভিডিঅ' চালেও দেখিব, তাৰ আগৰ ভিডিঅ' চালেও দেখিব, এইখিনি আমি বনায়ে ৰাখিছোঁ।
আগৰ পৰাই উলিয়াই ৰাখিছো সেই লেভেলখিনি আৰু সেই লেভেলখিনিতে ধৰি লওক নিফটিয়ে বাৰে বাৰে ধৰি লওক সেই ছাপৰ্টৰ ওচৰে পাজৰে বা সেই তাত ৰেজিষ্টেঞ্চৰ ওচৰে পাজৰে ট্ৰেডিং মোটামুটি কৰি আছে এনেকুৱা হয়ে আচলতে এইটো মই বেলেগকে কিবা এটা কৰা নাই ছাপৰ্ট ৰেজিষ্টেঞ্চ মাৰ্কেটখনত থাকেই আমি বিচাৰি উলিয়াব পৰাটোৱে আচলতে মেইন কাম আমি সেইটোৱে আচলতে শিকিব লাগে আৰু ছাপৰ্ট ৰেজিষ্টেঞ্চত আহি যেতিয়া আহে অহাৰ পিছত কেনেকৈ তাক ট্ৰেড কৰা হয় সেইটোৱে আচলতে আচল কথা আৰু এতিয়া নিফটিৰ কাৰণে বস্তুখিনি আমি চাই ললো ওৱান ডে টাইম ফ্ৰেমত যদি নিফটিক এবাৰ আমি চাওঁ তেতিয়াহ'লে এটা বস্তু চাওক কালিও ভিডিঅ'টো কৈছো এই যিডাল টপত গৈ পেলাই ৰেড কালাৰ হেমাৰ টাইপ এডাল কেণ্ডেল আপোনালোকে দেখিছেনে এই কেণ্ডেলডাল অকণমান ভয় লগা কেণ্ডেল মই আগতো কৈ আছো সদায় এই কেণ্ডেলডালে বনিছিলে আপোনাৰ বেংক নিফটিত আপোনাৰ মোটামুটি 4 জুলাই দিনাখন তাৰপিছৰ পৰা বেংক নিফটি তাৰ তলতে আছে আচলতে মানে কিন্তু কি হ'ল এই যিডাল কেণ্ডেল আছে তাৰ তলত ক্লোজিং দিছিলে 5 তাৰিখে সেইটো কাৰণে আচলতে ই ডাউন সাইডৰ মুভমেন্টত আছে আজি ডেটটো কিন্তু আমি যিডাল কেণ্ডেল পাইছো 10 জুলাইত নিফটিৰ সেইডালৰ তলত এতিয়ালৈকে নিফটি যেহেতু ক্লোজিং দিয়া নাই সো সেইটো কাৰণে এই কেণ্ডেলডালে এতিয়ালৈকে কাম কৰা নাই বুলি মই ক'ম তাৰ হলনি মই ক'ব পাৰো যে আজি যিডাল কেণ্ডেল বনালে 11 জুলাই দিনাখন যিডাল কেণ্ডেল বনাইছে এডালো হেমাৰ কেণ্ডেলেই হয় আচলতে কিন্তু ই এডাল ইনসাইড কেণ্ডেলো হয় মানে যোৱাকালি যিডাল কেণ্ডেল আছিলে সেই কেণ্ডেলডালৰ মাজতে এডাল কেণ্ডেল যেহেতু বনাই দিলে আমি ইনসাইড কেণ্ডেল বুলি কওঁ আৰু ইনসাইড কেণ্ডেল যদি কিবা কাৰণত আমি বনা দেখো তেতিয়াহ'লে তাৰ এটা নিয়ম এনেকুৱা ধৰণৰ আছে যেতিয়ালৈকে এই ধৰি লওক তাৰ প্ৰিভিয়াছ কেণ্ডেলডাল যিডাল ধৰি লওক 10 তাৰিখৰ যিডাল কেণ্ডেল পাইছো ইয়াৰ হাই ধৰি লওক বোলে 24460 24460 লেভেলটো হয় নিফটিয়ে ভাঙি ওপৰলৈ যাব লাগিব নহয় 24150 এই লেভেলটো নিফটিয়ে ভাঙি তললৈ আহিব লাগিব এই দুটা লেভেল ইম্পৰ্টেন্ট আমাৰ কাৰণে এডালৰ হাই আৰু এই কেণ্ডেলডালৰ লো ইনসাইড কেণ্ডেল বনিলে ইয়াৰ হাই আৰু ইয়াৰ লো এই দুটা ভঙা ওপৰতে মাৰ্কেটখন ডিপেন্ড কৰে বা আমি ট্ৰেড ডিসিশন ল'ব পাৰো মোৰ কাৰণটো এতিয়াও এনেকুৱা হৈ আছে যে নিফটি যেহেতু আৰএসআই যথেষ্ট হাই ওপৰত আছে ই কুল ডাউন হ'বৰ কাৰণে এটলিষ্ট মানে 50 ৰ ওচৰে পাজৰে কোনোবা এটা লেভেলৰ ওচৰে পাজৰে আহিব লাগে মানে 50 ৰ ওচৰে পাজৰে আহিব লাগে আৰু তেনেকৈ যদি আহেও তেতিয়াও আমি কিন্তু এই 24150 ৰ লেভেলটো আচলতে ব্ৰেক হলেহে তেনেকুৱা পসিবিলিটি আছে সাধাৰণতে আৰএসআই এনেকুৱা হয় ইমান ওপৰে ওপৰে বহুত কম থাকে যেনেকৈ বেংক নিফটিত চাওক বেংক নিফটিটো ধৰি লওক আৰএসআই ওপৰলৈ গৈছিলে 70 ৰেঞ্জৰ ওপৰত গৈছিলে কিন্তু লাহেকৈ হি কুল ডাউন হ'বলৈ হলেও তললৈ আহি আছে কিন্তু আজি ডেটত ওৱান ডে হিচাপত যদি চাবলৈ যাওঁ 57 আজি আমাৰ ভ্যালু আৰএসআই ভ্যালু য'ত আমাৰ নিফটি হৈ আছে 69 বা অলমোস্ট 70 বুলি কওঁ সেইটো হিচাপত চাবলৈ গ'লে এই দুটা ৰেঞ্জ ইম্পৰ্টেন্ট হ'ব কাইলৈ কাৰণে কিবা কাৰণত যদি ইয়াৰ হাই ভাঙি দিয়ে 24450 ওপৰত যদি সাস্টেইন হৈ যায় নিফটি তেতিয়াহ'লে বুলিশ মুভমেন্ট আমি মোমেন্টামে পাম আৰু যদি 150 24150 যদি লেভেল ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ডাউন সাইডৰ মুভমেন্ট পাব পাৰো এটো ওৱান ডে টাইম ফ্ৰেমত আচলতে আমি এনেকুৱা দেখো বাকি এটা মাৰ্কেটে কি কৰে কাইলৈ পা হেতু মাৰ্কেটৰ ওপৰত এৰিয়াটোৱে আমাৰ কাৰণে বেটাৰ হ'ব বলক এটা বেংক নিফটি এবাৰ চাই লওঁ বেংক নিফটিটো আমি তেনেকে ৰেজিস্ট্যান্স সাপোর্ট লেভেল গোটেইখিনি আমি বনাই ৰাখিছিলো আচলতে চাওঁ কেনেকুৱা ধৰণৰ কি কৰিলে 11 তাৰিখ আজি ওপেনিং 52400 400 ওপৰতে দিছিলে 401 নে 2 এনেকুৱা কিবা এটা লেভেল 52400 টো আচলতে আমাৰ কাৰণে এটা ৰেজিস্ট্যান্স লেভেল আগৰ পৰাই আছিল ইয়াত আগতো 400 ৰ পৰা আমাৰ সেলিং আহিছিলে যেহেতু হেতু কাৰণে আজিও লগে লগে সেলিং আহি গল 400 ৰ লেভেলৰ পৰা আৰু সেলিং আহা লগে লগে এইটো যেটো 5200 ৰ
52,200 যিটো এটা আমাৰ ইম্পৰ্টেণ্ট লেভেল আছিলে সেই লেভেলটোৱে প্ৰথমবাৰ যেতিয়া ই ওপৰৰ পৰা নামি আহিছে প্ৰথমবাৰ 52,200 থকা যিখিনি বায়াৰ আছিলে তেওঁলোকে এবাৰ মাৰ্কেটখন বচাবলৈ চেষ্টা কৰিলে প্ৰথমবাৰ চেষ্টা কৰি তেওঁলোকে 52,300 লৈকে লৈও গ'ল কিন্তু ৰক্ষা কৰিব নোৱাৰিলে আচলতে নোৱাৰাৰ কাৰণে সেলাৰসকলে পুনৰবাৰ তাক 52,200 লেভেলটো ব্ৰেক কৰি পেলাই তললৈ লৈ আহিলে তললৈ লৈ অহাই নহয় আমাৰ যিটো এটা ইম্পৰ্টেণ্ট আচলতে সাপোৰ্ট জোন আছিলে আমি আগৰ পৰাই বনাই ৰাখিছিলোঁ 51,975 কো ব্ৰেক কৰি আচলতে ই আমাৰ যিটো সেকেন্ড টাৰ্গেট বা সাপোৰ্ট লেভেল আমি বনাই ৰাখিছিলোঁ 51,755 একেবাৰে পিন পইণ্ট চাওক 51,755 যিটো ৰেঞ্জ ই অলমোষ্ট 49 মানলৈকে গৈছে তো তাতে আহি সাপোৰ্ট লৈছে আৰু সাপোৰ্ট লৈ পেলাই লাহে লাহে ই হেকত এটো যিটো আমাৰ যিটো ইম্পৰ্টেণ্ট লেভেলটো ভাঙি পেলাই আহিছিলে তাকো ই ব্ৰেক কৰি পেলাই হেকত পুনৰ গৈ পেলাই 52,300 ওপৰতে ই ক্লোজিং দিলেগে কিন্তু এভাৰেজ যিটো ক্লোজিং আহিছে আচলতে হেতু 52,270 আহিছে হেতু হ'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু এটা বস্তু মন কৰক বেংক নিফটি আজি সম্পূৰ্ণ 90% ৰিকভাৰ হৈয়ে গ'ল হিমানটো আমি দেখিছো আচলতে যত RSI ধৰি লওক যিটো মিনিমাম লেভেল তাৰ তললৈ আহিছিলে ধৰি লওক এই যিডাল হেমাৰ কেন্ডেল বনাইছে সাপোৰ্টত আহি পেলাই সাপোৰ্টত অহাৰ লগে লগে যদি এনেকুৱা হেমাৰ কেন্ডেল বনাই দিয়ে RSI ভ্যালু যদি হেতু সময়ত আপুনি ডাউন দেখে তেতিয়াহলে আপুনি নিশ্চিন্ত হৈ যাব পাৰে যে ইয়াপা হয়তো বায়াৰ সকলে এবাৰলৈ হলো চেষ্টা কৰিব মাৰ্কেটখন ওপৰলৈ লৈ যাবলৈ আৰু হেতুকে আমি দেখা গ'ল এটো সব আপোনাৰ ধৰি লওক এই হেমাৰ কেন্ডেলডাল বনোৱা পিছতে আচলতে বায়াৰ সকলে লাহে মাৰ্কেটখনক ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰিলে কিন্তু চেষ্টা কৰোতে কি এটা বস্তু মন কৰক RSI এটো কি হল আকৌ এটা বস্তু মন কৰক ই যেতিয়া তললৈ আহি আছিলে তললৈ আহি যেতিয়া ই প্ৰথমবাৰ সাপোৰ্ট লৈছে তেতিয়া RSI যিটো ভ্যালু আছিল আচলতে হেতু আমাৰ 30 তলত গুচি গৈছিল আৰু মানে ওভাৰ সোল এৰিয়া ফাললৈ গুচি গৈছিল ওভাৰ সোল হৈ যোৱাৰ লগে লগে কি হৈ যায় মাৰ্কেটত বায়াৰ সকল আহিবলৈ ষ্টাৰ্ট কৰি দিয়ে আৰু ঠিক তাৰ পিছতে বায়াৰ সকল আহি পেলাই মাৰ্কেটখন ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰিছিলে কিন্তু এটা বস্তু মন কৰক ওপৰলৈ লৈ যাওঁতে ই যিটো 50 লেভেল আছে RSI যিটো মিডল ৰেঞ্জ আছে প্ৰথম গৈ পেলাই যেতিয়া ইয়াত হিট কৰে নহয় প্ৰথমবাৰ হি হদায় মেক্সিমাম ক্ষেত্ৰত চাব হি এবাৰ তললৈ আহিবলৈ চেষ্টা কৰে মানে বাট হেই 50 লেভেল যেতিয়া টাচ কৰে তাৰ পিছত তাক এবাৰ তললৈ পঠাই দিয়ে হি হয়তো কাৰেকচন অকমানো আহিব পাৰে বেছিও আহিব পাৰে ইয়াৰ ক্ষেত্ৰত আজি ক্ষেত্ৰত চাওক ই ইয়াত হিট কৰিলে 50 লেভেলত হিট কৰাৰ পিছত এই এডাল ডাঙৰ ৰঙা ৰেড কেন্ডেল বনাই ই তললৈ গুচি আহিলেও কিন্তু ইয়াৰ সিগনেলটো সক যে মাৰ্কেটখন এতিয়া বিয়েৰিছ নাই ভা বুলি RSI লেভেলটো কিন্তু আমাৰ ক'ত থাকিলে 37 ৰ ৰেঞ্জত থাকিলে যিটো ভ্যালু আমি পাইছো 37 ৰ ভ্যালু পাইছো তো 37 ৰ ভ্যালু যিহেতু আমি পাইছো তাৰ পিছতে এডাল গ্ৰীন কেন্ডেল বনি পেলাই আমাক এটো নিশ্চিত কৰি দিলে যে মাৰ্কেটখন এতিয়া বিয়েৰিছ হৈ থকা নাই ই লাহেকে বুলিছ হ'বলৈ চেষ্টা কৰিছে সো বায়াৰ সকলে কি কৰিলে লাহে পুনৰবাৰ তাক ওপৰলৈ উঠাই লৈ গ'ল আৰু প্ৰায় এটা 45 মানৰ পায় লাহে বায়াৰ মোমেন্টাম বাঢ়িলে আৰু বাঢ়ি ই আমাৰ যিটো ইম্পৰ্টেন্ট লেভেল ব্ৰেক কৰি পেলাই আচলতে আহিছিলে 52,000 ৰ এটা ইম্পৰ্টেন্ট লেভেল ব্ৰেক কৰি পেলাই যেহেতু আহিছিলে তাক পুনৰবাৰ ভাঙি পেলাই ই ওপৰলৈ লৈ গ'ল ওপৰলৈ লৈ গৈ হেকত 300 ওচৰে পজে মোটামুটি ক্লোজিং দিছিলেগে
সো তেতিয়াও এটা বস্তু চাব, RSI এই বস্তুটো চাওক, আমাৰ যেতিয়া 52,200ৰ ছাপৰ্ট ব্ৰেক কৰি আছিলে এই কেণ্ডেলডালে যেতিয়া 52,200ৰ যিটো লেভেল ব্ৰেক কৰি আছিলে, সেইটো সময়ত কিন্তু RSI ভেলুটো একদম আমাৰ টপ মোষ্ট পাই গৈছিলে, মানে সেইটো সময়ত 79 পইণ্ট চামথিং 79 পইণ্ট চামথিং আমাৰ ভেলু আহি গৈছিলে RSI। কিন্তু সিমানটো লেভেলত আচলতে কি হৈ যায়, মাৰ্কেটখন টিকি থকাটো কম হৈ যায়। আৰু যদি সেইটো সময়ত সি এটা ইম্পৰ্টেণ্ট মানে ধৰি লওক ৰেজিষ্টেঞ্চ জোন যদি ব্ৰেক কৰি আছে, তো কি হ'ব পাৰে, মেক্সিমাম মানে পচিবিলিটি থাকিব পাৰে যে তাক এবাৰলৈ হ'লেও তললৈ মাৰ্কেটখনে তললৈ গুচি আহিব পাৰে। আৰু সেইটোকে হ'ল, এবাৰ সি শক্তি গোটাবৰ কাৰণে পুনৰবাৰ মানে অকণমান তললৈ আহিলে, তললৈ আহি পেলাই ই মোটামুটি 3টা বজাৰ ওচৰে পাজৰে এডাল ডাঙৰ কেণ্ডেল বনাই পেলাই ই এই 52,200ক ই ব্ৰেক কৰি দিলে। আৰু ব্ৰেক কৰি যদিও দিলে, RSI তথাপি চাওক যে ই পুনৰবাৰ 70 ক্ৰছ কৰি গুচি গ'ল। চ' সেইটো কাৰণে বহুত সময় আচলতে তাত টিকি থকা নাই, ই লাহেকৈ পুনৰবাৰ তললৈ গুচি আহিলে আচলতে। ত' RSI আমি অকণমান যদি আমি চাই থাকোঁ, RSIও আমাক বহুতখিনি মানে গাইড কৰি দিয়ে যে আমি কেনেকুৱা ধৰণৰ, আমি এইমাত্ৰ বুলিছ ট্ৰেড ল'ম নে নল'ম, বা বোলে ডাউন চাইডে আমি পুট আমি ল'ম নে নল'ম। তো তেনেকুৱা কিছুমান ডিচিশ্যন লওঁতে মানে RSI আমাক যথেষ্ট সহায় কৰে। তো তাৰ কাৰণে ধৰি লওক আপুনি RSI ভেলুখিনি আচলতে গম পাব লাগিব, বা ৰেঞ্জখিনি গম পাব লাগিব, তাৰ বিহেভিয়াৰখিনি কেনেকুৱা RSI, সেই বস্তুখিনি আচলতে জানিব লাগিব। এতিয়া কাইলৈ কাৰণে যদি আমি প্লেন কৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল হ'ব পুনৰবাৰ কাইলৈ 52,200ৰ লেভেলটো। এইটো এটা ইম্পৰ্টেণ্ট লেভেলেই হ'ব আমাৰ কাৰণে। যদি কেনেবাকৈ ফ্লেট অপেনিং হয় বা গেপ আপ অপেনিং হয়, হৈ পেলাই যদি মোটামুটি 52,200ৰ ওপৰত যদি ছাষ্টেইন হৈ যায় মাৰ্কেটখন, তেতিয়াহ'লে প্ৰথমটো মুভমেণ্ট আমি 52,500ৰ ফালে পাব পাৰোঁ। আৰু সেইটো যদি 500 যদি ব্ৰেক কৰে কেনেবাকৈ, তেতিয়াহ'লে আমি 2 নম্বৰটো 52,650 আৰু তাৰ ওপৰলৈ যদি যায়, তেতিয়াহ'লে 52,800ৰ লেভেল আমি দেখিবলৈ পাব পাৰোঁ। আৰু কেনেবাকৈ যদি গেপ ডাউন অপেনিং হয়, তেতিয়াহ'লে 51,750ত ই আচলতে প্ৰথমটো ছাপৰ্ট, আজি য'ত মানে আজি ধৰি লওক য'ত ই ছাপৰ্ট লৈছে, সেইটো লেভেলেই আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল হ'ব। গেপ ডাউন হৈ পেলাই যদি তললৈ আহে, আহি প্ৰথমটো ছাপৰ্ট কিন্তু ই এই 52,000ৰ লেভেলতে ল'ব। 52,000ৰ লেভেলটো যদি কেনেবাকৈ ব্ৰেক কৰে, তেতিয়াহে 51,750 ৰেঞ্জলৈ আহিব। আৰু কাইলৈ যদি আহি কেনেবাকৈ ই 750 ব্ৰেক কৰিবলৈ হয়, তেতিয়াহ'লে 51,500 আৰু 51,500 যদি ব্ৰেক কৰে, তেতিয়াহ'লে আমি একেচোতে পিছৰখিনি নকওঁ, বুজি পাব। সদ্যহতে আমি 51,500লৈকে আমি লেভেল আচলতে উলিয়াই ৰাখিছোঁ। তো ইমান ইয়াতকৈও তললৈ আহিব বুলি এতিয়ালৈকে আমি ভবা নাই, যিহেতু মাৰ্কেটখন যথেষ্ট বুলিছ হৈ আছে। কাৰণ আজিও চাওক ডাঙৰ ফল আহিছিলে ধৰি লওক ওপৰ লেভেলৰ পৰা, কিন্তু হ'লেও ছাপৰ্ট জোনত অহাৰ পিছত বায়াৰসকলে যথেষ্ট কষ্ট কৰি পেলাই মাৰ্কেটখনক ওপৰলৈ লৈ গ'ল। ঠিক তেনেকৈ নিফটিকো ধৰি লওক ওপৰলৈ লৈ গ'ল। চ' সেইটো কাৰণে এতিয়াই একো ভবা নাই যে আমাৰ বিয়েৰিছ মাৰ্কেট এখন আমি কাইলৈকে পাই যাম বুলি ভবা নাই, কিন্তু হয়তো লাহে ধীৰে আহিবও পাৰে, যিহেতু বাজেটো আহি আছে আমাৰ। চ' গোটেই বস্তুখিনি চাই পেলাই আমি আচলতে ট্ৰেডিং কৰিব লাগিব। বিশেষকৈ এটা বস্তু চাব, মই অথনিও কৈছোঁ যে আমি যিখিনি ছাপৰ্ট লেভেল হওক বা ৰেজিষ্টেঞ্চ লেভেলে হওক, সেই বস্তুখিনি যে উলিয়াই ৰাখিছোঁ আগৰ পৰাই, সেইখিনি এনেই ৰখা নাই আচলতে। কালিও যদি ভিডিঅ' চাই দেখিব, এই লেভেল আমি আগৰ পৰাই ড্ৰ কৰি ৰাখিছোঁ আচলতে, তেনেকৈ এইবিলাক লেভেল ড্ৰ কৰি ৰাখিছোঁ। আজি মাৰ্কেটখন আহি পেলাই ধুনীয়াকৈ একদম পিন পইণ্ট ছাপৰ্ট লৈছে, আপুনি চাওক 750 যিটো ৰেঞ্জ আছে, ইয়াত ধুনীয়াকৈ ছাপৰ্ট লৈছে আচলতে। চ' ইম্পৰ্টেণ্ট আচলতে এই ছাপৰ্ট ৰেজিষ্টেঞ্চখিনি, আৰু এইখিনিয়ে কামো কৰে। বাকী অপশ্যন যিহেতু আমি বায়াৰ হয়, তো য'ত ধৰি লওক আমি সুবিধা পাওঁ, গোটেই দিনটোতো আমি ট্ৰেড কৰি থাকিব নালাগে আচলতে। য'ত আমি সুবিধা পাওঁ,
তো তাত আমি যাতে মেক্সিমাম অপৰচুনিটি আমি ল'ব পাৰোঁ সেইটো চেষ্টা কৰাহে আচলতে ইম্পৰ্টেণ্ট। বাকী আজিৰ কাৰণে আৰু বিশেষ দীঘলীয়া নকৰোঁ। কাইলৈ যদি কিবা ইম্পৰ্টেণ্ট আপডেট দেখোঁ তেতিয়াহ'লে মই শ্বৰ্টছ বনাই পেলাই আপলোড কৰিম। থেংক ইউ।